বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কথা ভবা নাই, কাৰণ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাই NDA ক্ষতি কৰিব পাৰে। মই এতিয়া কোনো সমষ্টিৰ কথা নকওঁ, মোৰ নিজৰ সমষ্টিৰ কথাও মই এতিয়া নকওঁ, আৰু বিচৰাৰ অধিকাৰ আছে, কাৰণ বহুত সমষ্টিত আমাৰ যিহেতু বিধায়ক আছিল পূৰ্বতে। কিমানখন বিচাৰিব আপোনালোকে? মই এতিয়া ৰাজহুৱাকৈ নকওঁ, কোনো আনুষ্ঠানিক আলোচনা এতিয়ালৈকে হোৱা নাই। দলৰ কৰ্মকৰ্তাসকলে ৰাজ্যখনৰ বিভিন্ন সমষ্টিত দলৰ সংগঠন শক্তিশালী কৰিবৰ কাৰণে, জনসংযোগ বৃদ্ধি কৰিবৰ কাৰণে কাম কৰি আছে। আৰু আমিতো আগৰ পৰাই কৈ আহিছোঁ যে আমাৰ শিপা য'ত আছে সেইবিলাকত আমি দলটোক শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম। তাৰ মানে সেইটো নহয় কাৰণ যে আমি সকলো সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিম। আপোনালোকে জানে যে 85 চনত দল ক্ষমতাত অহাৰ পাছত তাৰ পিছৰ পৰ্যায়ৰ পৰা 85ৰ পৰা লাষ্ট ইলেকশ্যনলৈকে 21 ইলেকশ্যনলৈকে বেলেগ বেলেগ সমষ্টিত বহুতবাৰ জিকিছে। গতিকে সেই সমষ্টিবিলাকৰ কথাই মই উল্লেখ কৰিছিলোঁ।